বিজেপিত কঁপনি তুলি নগাঁৱত বিৰোধীৰ শক্তি প্ৰদৰ্শন। বিজেপিক প্ৰতিৰোধ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ 20 সহস্ৰাধিক নাগৰিক। নগাঁৱত 20 সহস্ৰাধিকক শপত বাক্য পাঠ কৰালে অখিল গগৈয়ে। এইবাৰ বিজেপিক প্ৰতিৰোধ কৰিব নগাঁওবাসীয়ে। নগাঁৱত শক্তি দেখুৱালে বিৰোধীয়ে। বিজেপিৰ শিবিৰত কঁপনি তুলি নগাঁৱত অভূতপূৰ্ব শক্তি প্ৰদৰ্শন কৰিলে ঐক্যবদ্ধ বিৰোধীয়ে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম দিনৰ নিৰ্বাচনী প্ৰচাৰত নগাঁৱত দেখা গ'ল বিৰোধীৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈলৈ বিশাল জনসমৰ্থন। প্ৰদ্যুৎ বৰদলৈৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ জনগণ। অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত নগাঁৱত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ প্ৰচাৰ চলালেগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু বিধায়ক অখিল গগৈয়ে। নগাঁৱৰ মৈৰাবাৰীত প্ৰচাৰ চলাবলৈ গৈ শাসকীয় বিজেপি দলক কঠোৰ সমালোচনাৰ লক্ষ্য কৰি ল'লে ভূপেন বৰা আৰু অখিল গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি ভূপেন বৰাই কয়, ধুবুৰীলৈ গ'লেই মুখ্যমন্ত্ৰীয়ে পাকিস্তান অথবা বাংলাদেশলৈ যোৱা বুলি কয়। সেইবাবে এইবাৰ বিজেপিক ভোট নিদিয়ে কোনো মুছলমানে। যে যিজন হিমন্ত বিশ্ব শৰ্মা বৰপেটা গ'লে বাংলাদেশলৈ আহিছে বুলি কয়, যিজন হিমন্ত বিশ্ব শৰ্মা ধুবুৰী গ'লে পাকিস্তানলৈ আহিছে বুলি কয়, সেইজন হিমন্ত বিশ্ব শৰ্মাই এতিয়া ভোট ভিক্ষাই বিচাৰি ভিক্ষা খুজিলে মুছলমানে ভিক্ষা দিবলৈ নিদিয়ে। কিয় ভিক্ষা খুজিছে নগাঁৱত? আনফালে প্ৰদ্যুৎ বৰদলৈৰ হৈ নগাঁৱত প্ৰচাৰ চলাই গৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়েও বিশাল জনসভাত উপস্থিত হোৱা প্ৰায় 20,000 ৰাইজৰ সন্মুখত উদাত্ত ভাষণেৰে কেন্দ্ৰৰ মোদী চৰকাৰ আৰু ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কঠোৰ সমালোচনা কৰে অখিল গগৈয়ে। এইফালে বিজেপি চৰকাৰক প্ৰতিহত কৰা আৰু প্ৰদ্যুৎ বৰদলৈক বিজয়ী কৰাই নিয়াৰ বাবে উপস্থিত হাজাৰ হাজাৰ ৰাইজক শপত বাক্য পাঠ কৰাই অখিল গগৈয়ে। News Desk report, The Cross Current.